মুর্দাবাদ প্রতীক গোখলে মুর্দাবাদ হিমন্ত বিশ্ব মুর্দাবাদ আমার দাবি গড় কাপ্তানি বিভাগ মুর্দাবাদ আপোনালোকে দেখা পাইছে আমি বৰঘলি আঞ্চলিক নেপচৰ সহযোগত আমি কলিয়াবৰ জিলা সমিতি আৰু ৰাইজৰ সহযোগত এক 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছো। আমাৰ মুখ্য উদ্দেশ্য দুটা, এটা হৈছে বৰঘলিৰ পৰা যি আমবাগান সংযোগী মেইন ৰাস্তা, সেই ৰাস্তাটোৱে বৰ্তমান ইমান আপোনালোকে গ'লে চাব পাৰিব যে ইমান পুখুৰী সদৃশ কিছুমান মানে পুখুৰী সদৃশ ৰাস্তাৰ এনেকুৱা অৱস্থা হৈছে যে যেনেকৈ আপোনালোকে চাই মানে এটা কথা মনলৈ আহিব যে ইয়াত ৰাজ্য চৰকাৰৰ কিবা উন্নয়নমূলক আঁচনি বা পুখুৰী সদৃশ তেনেকুৱা কিবা উন্নয়নমূলক আঁচনি মীন পালনৰ কিবা ব্যৱস্থা কৰিছে নেকি। আপোনালোকে সঁচাকৈ আচৰিত অনুভৱ কৰিব। এই ৰাস্তাবোৰ বিগত প্ৰায় 4-5 বছৰ ধৰি এনেকুৱা অৱস্থাতে পৰি আছে। বৰঘলি মানুহৰ সাধাৰণ ৰাইজৰ বৰঘলি মেইন বজাৰত অহা যোৱা কৰোঁতে ইমান অসুবিধা হৈছে যে নৰম যন্ত্ৰণাত বৰ্তমান ভুগিবলগীয়া হৈছে। গতিকে আমি আমাৰ MP হয় তেখেতক আমি সকলোৱে দিব বিচাৰিছো যে আপোনালোকে যদি MP MLA ফাণ্ডৰ টকা খৰচ কৰি ৰাইজৰ উন্নয়ন কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে কিহৰ ৰাজনৈতিক নেতা। এজন কিন্তু আপোনালোকে উন্নয়ন পুঁজিৰ অঞ্চলত আপোনালোকে উন্নয়নমূলক কিবা এটা কাম কৰিছে। গতিকে আপোনালোকে এনেকুৱা ৰাজনীতি যদি কৰে তেনেহ'লে ৰাজনীতিক বাদ দিয়ক। আমাৰ বহুত দক্ষ এনেকুৱা সমস্যাসকল আছে আগৰ ব্যৱস্থা নাছিলে তাতে গুচি যাওক, নহ'লে আমাৰ বৰঘলি কিন্তু অৱস্থা আপোনালোকৰ কাৰণে বেয়া হ'ব। আপোনালোকে কৰিব নোৱাৰে চৰকাৰে বা মানি নলয় তেতিয়াহ'লে আমাৰ ইয়াতকৈ ভয়াৱহ কাৰ্যসূচী ৰূপায়ণ কৰিম। আমি আজি 2 ঘণ্টা অৱস্থান ধৰ্মঘট তেতিয়াও মানি নলয় আমি কিবা হয় তেতিয়াহ'লে হ'ব। কিন্তু হিমন্ত বিশ্ব মুর্দাবাদ কেশব মাহাতো মুর্দাবাদ কেশব মুর্দাবাদ মুর্দাবাদ হিমন্ত বিশ্ব মুর্দাবাদ কমিটি উত্তর পূর্বাঞ্চল সংখ্যালঘু ছাত্র সন্থান এমসি কলিয়াবৰ জিলা সমিতি কলিয়াবৰ বৰঘলি নগন আসন 782120 প্রতি মাননীয় কলিয়াবৰ সমজিলা আয়ুক্ত মহোদয় সমীপে বৃহৎ বৰঘলি অঞ্চলৰ বিভিন্ন ৰাস্তাৰ মেৰামতি কৰাৰ লগতে চলুং আৰু লাউখোৱা যি সংযোগী মাথৰি পথ স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰিবৰ কাৰণে আবেদন। মহোদয় সন্মান সহকাৰে জনাও যে কলিয়াবৰ ৰাজচক্ৰৰ অন্তৰ্গত বৰঘলি বজাৰৰ মাজেৰে যোৱা বৰঘলি মাৰ্কাছ মছজিদৰ ৰোড আৰু বৰঘলি হাইস্কুল ৰোড আজিৰ পৰা কেইবা বছৰ ধৰি বিস্তৃত ৰূপ ধাৰণ কৰিছে আৰু পুখুৰী সদৃশ ডাঙৰ ডাঙৰ গাঁতলৈ পৰিণত হৈছে, যাৰ ফলত স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজৰে বহুত অসুবিধা হৈ আছে। লগতে চলুং লাউখোৱা যি সংযোগী মাথৰি পথ আছে উক্ত পথত বৰঘলি বজাৰত স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনালোঁ। কিয়নো আজিৰ পৰা মাথৰি পথ হোৱালৈকে প্ৰায় 7জন মানুহৰ মৃত্যুমুখত পৰিছে। গতিকে দয়ালু মহোদয় দয়া কৰি উক্ত সমস্যাখিনি সমাধান কৰি দিবৰ কাৰণে বিনম্ৰতাৰে অনুৰোধ জনালোঁ। ধন্যবাদেৰে কলিয়াবৰ জিলা সমিতি সভাপতি শফিকুল ইছলাম, সাধারণ সম্পাদক আব্দুল গাফফার মাইনুল হক, কার্যকরী সভাপতি আমির হামজা, সম্পাদক মিম আফজল আহমেদ, রাজিবুল হোসেন সভাপতি বরগুলি আঞ্চলিক মেমসি। এইখিনি আমার দাবি।